অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে দলৰ সাংগঠনিক দিশ তথা সদস্য অন্তৰ্ভুক্তৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে দলটোক আগবঢ়াই লৈ যাবৰ কাৰণে সমষ্টি ভিত্তিক কৰ্মশালা অনুষ্ঠিত কৰাৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে। আমাৰ তিনিচুকীয়া জিলাত 6টা সমষ্টি আছে আৰু এই 6টা সমষ্টিত আমি ইতিমধ্যে আজি তিনিচুকীয়াত আৰম্ভ কৰিছোঁ। ইয়াৰ পিছতে আমাৰ মাঘেৰিটা, মাকুম, ডিগবৈ, ডুমডুমা, শদিয়া এই সমষ্টিবোৰত আমাৰ হ'ব। ইতিমধ্যে তাৰিখ কৰা হৈছে আৰু অবজাৰ্ভাৰ নিয়োগ কৰিছে আমাৰ কেন্দ্ৰীয় সমিতিয়ে। গতিকে আজিৰ এই কৰ্মশালাৰ যোগেদি আমাৰ যিসকল দলৰ বিষয়ববী আহিছে কেন্দ্ৰীয় সমিতিৰ পৰা, আমাৰ উপসভাপতি দিগন্ত মজুমদাৰ আহিছে, ডিব্ৰুগড় জিলাৰ সভাপতি আদিত্য গোস্বামী আহিছে, আপোনালোকৰ পৰিচিত সাংবাদিক তথা এটা সময়ত আছুৰ নেতা ৰূপম কাকতিদেৱ আছে। গতিকে তেখেতসকলে আজি দলৰ অহা দিনবিলাকত আমি কেনেকৈ আগবাঢ়ি যাম, আমি কি ধৰণে আমি দলটোক শক্তিশালী কৰিম, এই গোটেই কথাখিনি আজি এটা আলোচনা কৰা হ'ব। গতিকে এই আলোচনাৰ যোগেদি আমি পঞ্চায়ত নিৰ্বাচন আৰু 2026 চনত আমাৰ এইবাৰ তিনিচুকীয়াত আমি যিহেতু 2টা টাৰ্মছ আমি দেখিলোঁ যে আমি মিত্ৰ গোটত আছোঁ, কিন্তু তিনিচুকীয়া জিলাখনত এটাও সমষ্টি আমাক আজিলৈকে দিয়া নাই। গতিকে আমি ইয়াত দলৰ সংগঠন কৰিবৰ কাৰণে আৰু ভগৱানৰ আশীৰ্বাদত আমি অসম গণ পৰিষদৰ পতাকাখন তিনিচুকীয়া জিলা সমিতিত উচ্চ খাপত যে জীয়াই ৰাখিছোঁ, এইটো এটা আমাৰ কাৰণে গৌৰৱৰ কথা। কাৰণ আমি প্ৰতিটো আমাৰ বিধানসভাই হওক, MP নিৰ্বাচনতে হওক, মিত্ৰ গোটৰ খাতিৰত অসম গণ পৰিষদ দলে প্ৰাৰ্থীসকলক কিন্তু যিমান সহায় কৰিছে কোনেও কৰা নাই। গতিকে তাৰ বিনিময়ত আমি যিখিনি মিত্ৰ গোটৰ পৰা পাব লাগে সেইখিনি আমি পোৱা নাই। স্পষ্ট ভাষাৰে আমি কৈছোঁ, আমাৰ দলীয় কৰ্মীসকলৰ অভিযোগ আছে। গতিকে আমি 2026 চনত যদি মিত্ৰ গোট চৰকাৰ থাকে, মিত্ৰ গোটৰ নিৰ্বাচন হয়, আমাক তিনিচুকীয়া জিলাত 2টা সমষ্টি আমাক লাগিব। আৰু নহ'লে আমি আমাৰ 6টা যিটো সমষ্টি আছে তিনিচুকীয়াত, আমি 6টা সমষ্টিত ইতিমধ্যে প্ৰাৰ্থী দিবৰ কাৰণে আমি প্ৰাৰ্থী ৰেডি আছোঁ খেলিবৰ কাৰণে। গতিকে আমি সেইধৰণে দলটোক শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে আজি দলত প্ৰতিটো ক্ষেত্ৰতে আলোচনা হ'ব। এই আলোচনাৰ মাধ্যমেৰে আমি আগবাঢ়ি যাম অসম গণ পৰিষদ দলটোক জিলাখনত আমি শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত। ধন্যবাদ।